কুকুৰ পুহি যদি আপোনালোকে প্ৰতিপালন কৰিব নোৱাৰে তেতিয়াহ'লে কুকুৰ নুপুহিব, অনুৰোধ কৰিছোঁ নুপুহিব, গম পাইছেনে? মানে কুকুৰ পুহি আচলতে তাৰে পিছত আকৌ আপুনি নিজকে মানে আপোনাৰ নিজৰে স্বভাৱটো এই কুকুৰ মেকুৰীৰ নিচিনা যিটো মানুহক আপোনালোকে দেখাই দিয়ে সেনেকুৱা নকৰিব, মানুহে হৈ থাকক। যদি নোৱাৰে পুহিব, যদি তাৰ যত্ন ল'ব নোৱাৰে তেতিয়াহ'লে কুকুৰ মেকুৰী নুপুহিব, কাৰণ তেওঁলোকৰো জীয়াই থকা অধিকাৰ আছে। তেওঁলোকক মানে তৰপাই যে মাৰাৰ যিটো আপোনালোকৰ প্ৰচেষ্টা সেই নকৰিব। এইবিলাক আপোনালোক মানুহ, গম পাইছেনে? আপোনালোক মানুহ, গতিকে মানুহ হ'লে অকণমান মানুহৰ নিচিনা কাম কৰিব, অকণমান মানৱীয়তা ৰাখিব। চাওক এই যিটো কুকুৰ গুৱাহাটীৰ ৰাস্তাত মানে মোটামুটি ৰাতিপুৱাৰ পৰা বোলে দুপৰীয়া 1:30 বজালৈকে সেনেকৈ গাড়ীৰ ভিতৰত কুকুৰটো সোমাই থৈ দিছে। আপোনালোকে পাৰিবনে? তেওঁলোকে যদি গাড়ী চলায় তেতিয়াহ'লে তেওঁলোকে AC অন কৰি গাড়ী চলায়, AC অবিহনে সিহঁতে গাড়ীত বহিব নোৱাৰে, অলপমানো নোৱাৰে। মাৰুতিৰ ভিতৰত যদি বহিছে AC চলাব, কাৰণ আজিকালি গৰমৰ দিন। কিন্তু তেওঁলোকে কেনেকৈ ভাবিলে যে এই কুকুৰটোক ৰাতিপুৱাৰ পৰা দুপৰীয়া 1:30 বজালৈকে এনেকৈ গ্লাছ বন্ধ কৰি ভিতৰত কুকুৰটো সোমাই থ'ম, আৰু কুকুৰটোৰ না পানী পিয়া লাগিব না গৰম লাগিব, কাৰণ সেইটোতো কুকুৰ ন। আৰে ফেচিলিটিবিলাক আমাৰ মানুহৰ কাৰণেহে, মাৰুতি মানুহেহে কিনিছোঁ, কুকুৰেতো কিনা নাই। গতিকে সি কি বুজি পাব মূল্য? তাক গাড়ীৰ ভিতৰত সোমাই এনেকৈ কষ্ট দিব লাগে, এইবিলাক নকৰিব। নিজৰ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আপোনালোকে এইবিলাক কাম যদি কৰে মানে নিজকে কুকুৰতকৈও তলত বুলি পৰিচয় নিদিব। সঁচাকৈ বৰ বেয়া লাগিছে। আজিকালি বহুতে কুকুৰ পোহাটো দেখায়, মানে কুকুৰ পোহাটো আচলতে মৰম নহয়, কুকুৰ পোহাটো এটা ফেশ্বন হৈ গৈছে মানুহক দেখাবৰ কাৰণে, যে চা আমাৰ ঘৰত কুকুৰ আছে, সিহঁতে যদি পুহিব পাৰে আমি কিয় পুহিব নোৱাৰোঁ। তো সেনেকৈ পুহিবৰ কাৰণে লৈ আহে, আৰু অহাৰ পিছত না যত্ন ল'ব পাৰে, এনেকৈ দুদিনমান ৰখাৰ পিছত কুকুৰটো মৰি থাকিব, আৰু মৰাৰ পিছত এটা বা দুটা ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপত ষ্টৰি লগাব, ষ্টেটাছ লগাই দুখ দিব, তুমি মোক এৰি গ'লা, বহুত দুখ পাইছোঁ। এইবিলাক নকৰিব, নাপায়। গতিকে ভাবক ইমান গৰম, যিটো গৰমত আমি মানুহ ঘৰৰ ভিতৰত সোমাই থাকিব পৰা নাই। মানুহে যদি মাৰুতি চলাইছে AC অন নকৰাকৈ চলাব পৰা নাই, এনেকুৱা অত্যাধিক গৰম পৰিছে। মই বুজাব নালাগে, আপোনালোকেও জানে কি লেভেলত গৰম পৰিছে। আৰু তাৰে পিছত এই কুকুৰটোক ৰাতিপুৱাৰ পৰা বোলে, মই নিউজটো যেতিয়া ভালকৈ চালোঁ, মই বহুত কেইজনক সুধিলোঁ যে ৰাতিপুৱাৰ পৰা বোলে দুপৰীয়া 1:30 বজালৈকে এনেকৈ গ্লাছ মাৰি ভিতৰত মাৰুতিৰ ভিতৰত সোমাই থৈ দিছে। আৰু কুকুৰটোৰ অৱস্থা দেখিছেনে আপোনালোকে? কেনেকুৱা মানে তৰপি আছে সি। আৰু যদি অকণমান টাইম এনেকৈ থাকে সি ভিতৰত মৰি গ'ল। কিন্তু বহুত ধন্যবাদ জনাইছোঁ তাৰে স্থানীয় ৰাইজে যেনেকৈ নহওক কুকুৰটো উলিয়াইছে বাহিৰত, তেওঁলোকক বহুত ধন্যবাদ, যে এটা জীৱ ৰক্ষা কৰিলে সিহঁতে, নহ'লে আজি এই কুকুৰটো হয়তো আমাৰ মাজত নাথাকিলৈ, মৰি গ'ল। আচলতে এনেকুৱা মানুহবিলাকৰ ওপৰতো একশ্যন হ'ব লাগে। যদি বস্তু পুহিব নোৱাৰা তো পুহিব নালাগে, মানুহক দেখাই পেলাই মেৰি কৰি লাভ নাই। মৰম যদি আছে কুকুৰ মেকুৰীৰ প্ৰতি তেতিয়া পুহিব। গতিকে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব নাপাহৰিব যে আপোনালোকৰ ঘৰত কিবা কুকুৰ মেকুৰী আছেনে, নে ইন ফিউচাৰ আপোনালোকে আনি পুহিব ইচ্ছা আছে। এবাৰ কমেণ্ট কৰি জনাব নাপাহৰিব, কিন্তু আনিলেও কিন্তু ভালকৈ পুহিব, এনেকুৱা নকৰিব। বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।